নমস্কাৰ তোমালোক সকলোকে আসাম সায়েন্স একাডেমি চেনেলটোলৈ স্বাগতম জনাইছো আজি মই ক্লাস 12 বায়োলজিৰ সেকেন্ড চেপ্টাৰ আমাৰ জুলজিৰ যোনটো জুলজি ফাৰ্স্ট চেপ্টাৰ হয় হিউম্যান ৰিপ্ৰডাকচন চেপ্টাৰটো আৰম্ভ কৰিবলৈ ওলাইছো আমাৰ এই হিউম্যান ৰিপ্ৰডাকচন সিস্টেম যোনটো আমাৰ ফাৰ্স্ট চেপ্টাৰ হিউম্যান ৰিপ্ৰডাকচন চেপ্টাৰটো ফাৰ্স্ট আমাৰ টপিক হিচাপে আছে যে ৰিপ্ৰডাক্টিভ সিস্টেম সেলটা আমাৰ কি হয় হিউম্যান ৰিপ্ৰডাকচন বুলি ক'লে হিউম্যান আমাৰ কি হয় সেক্সুৱেলি ৰিপ্ৰডিউসিং হয় হিউম্যানস বিং ঠিক আছে এই হিউম্যানস বিংৰ ফাৰ্স্টৰ আমি জানিব লাগিব যে আমাৰ ৰিপ্ৰডাক্টিভ সিস্টেমটো কেনেকুৱা ধৰণৰ হয় তাৰ পিছতে আমাৰ এটা মানে প্ৰডাক্ট কেনেদৰে ফৰ্মেশন হয় সকলোখিনি পিছলৈকে আছে ঠিক আছে ফাৰ্স্টতে আমাৰ আহিছো ৰিপ্ৰডাক্টিভ সিস্টেমলৈ ফাৰ্স্ট আমাৰ কি দিয়া আছে যে হিউম্যানস আৰ সেক্সুৱেলি ৰিপ্ৰডিউসিং এণ্ড ভিভিপাৰাছ অৰ্গানিজম ঠিক আছে এটা আমি আগতে মতে কলুৱে হয় না হিউম্যানস বিং কি হয় সেক্সুৱেলি ৰিপ্ৰডিউসিং হয় আৰু ভিভিপাৰাছ অৰ্গানিজমছ হয় ভিভিপাৰাছ অৰ্গানিজমছ কাক কোৱা হয় সেইখিনি আছিল আমাৰ ক্লাস 11 ৰ চেপ্টাৰ যেতিয়া মই ক্লাস 11 স্টাৰ্ট কৰিম সেইখিনি মই তাত বুজাম ঠিক আছে The reproductive events are আমাৰ এটা কি হয় reproductive system তো আমি কেনেকুৱা হয় গম পাইছো এটা মানে অল এখিনি আমাৰ কি হয় reproductive events মানে আমাৰ হিউম্যানৰ reproduction হবৰ কাৰণে কিছুমান আমাৰ ইভেন্টছৰ প্ৰয়োজন হয় যেনেকৈ ফাৰ্স্টটো আমাক কি দি আছে গেমেটোজেনেসিস মানে কি যে আমাৰ গেমেট প্ৰথমতে ফৰ্মেশন হ'ব লাগিব হয় নহয় মেলৰ ক্ষেত্ৰতে হওক বা ফিমেলৰ ক্ষেত্ৰতে হওক আমাৰ কি হয় ফৰ্মেশন অফ গেমেটস স্পাৰ্ম ইন মেলস মেলত আমাৰ কি ফৰ্মেশন হয় মেলৰ গেমেটটো হৈছে আমাৰ স্পাৰ্ম আৰু ফিমেলৰ গেমেট হৈছে আমাৰ অভাম ঠিক আছে মেলৰ আমাৰ গেমেট হৈছে স্পাৰ্ম আৰু ফিমেলৰ গেমেট হৈছে অভাম ঠিক আছে নেক্সট আহিছে আমাৰ ইনসেমিনেশন মানে কি এটাটো আমাৰ মেলৰ বডিত ধৰা আমাৰ স্পাৰ্ম ফৰ্মেশন হৈ গল বা ফিমেলৰ বডিত আমাৰ অভাম ফৰ্মেশন হৈ গল এটা কি হ'ব লাগিব যে ট্ৰান্সফাৰ হ'ব লাগিব হয় নহয় যদি দুইটা বডিতে গেমেট ফৰ্মেশন হৈ গল অকল গেমেটটো ফৰ্মেশন হলেটো নহব হয় নহয় আমাৰ এটা কি ট্ৰান্সফাৰ হ'ব লাগিব এই মেলৰ যোনটো গেমেট ট্ৰান্সফাৰ অফ মেল গেমেট ইনটু ফিমেল জেনাইটেল ট্ৰেক্ট আমাৰ কি হয় মেল গেমেট মানে স্পাৰ্ম আমাৰ কি হ'ব লাগিব ফিমেল জেনাইটেল ট্ৰেক্টলৈ ট্ৰান্সফাৰ হ'ব লাগে এই যোনটো প্ৰসেস যে ট্ৰান্সফাৰ অফ মেল গেমেট ইনটু ফিমেল জেনাইটেল ট্ৰেক্ট এটো কোৱা হয় আমাৰ কি বুলি ইনসেমিনেশন ঠিক আছে নেক্সট আছে আমাৰ ফাৰ্টিলাইজেশন মানে কি এতিয়া আমাৰ একেবাৰে প্ৰথমতে হৈ গল আমাৰ কি যে গেমেট আমাৰ বনিলে হয় নহয় দুইটা বডিতে আমাৰ মেলৰ বডিত গেমেট আৰু ফিমেলৰ বডিত গেমেট ফৰ্মেশন হৈ গল তাৰ পিছত হল আমাৰ এতিয়া মেলৰ যোনটো আমাৰ গেমেট আছিল স্পাৰ্মটো আমাৰ কত গল ফিমেলৰ জেনাইটেল ট্ৰেক্টলৈ গল এতিয়া এই দুইটা কি হ'ব লাগিব ফিউজন হ'ব লাগিব লগ খাব লাগিব ফিউজন অফ মেল এণ্ড ফিমেল গেমেট এটো কোৱা হয় আমাৰ ফাৰ্টিলাইজেশন বুলি তাৰ পাছতে আমাক দিয়া আছে ইমপ্লান্টেশনটো কি হয় যে ফৰ্মেশন এণ্ড ডেভেলপমেন্ট মানে এতিয়া আমাৰ গেমেট দুইটা যেতিয়া আমাৰ ফিউজন হল দুইটা গেমেট যেতিয়া লগ খালে দুইটা গেমেট ফিউজন হতেনে আমাৰ তাতে কিবা এটা কি হয় ফৰ্মেশন হয় কিবা এটা মানে কি হয় আমাৰ যিবোৰ আমাৰ বেবি এটা কাৰণে গ্ৰোথ হয় না এমব্ৰায়নিক ডেভেলপমেন্ট মানে এমব্ৰায় এটা ফৰ্মেশন হয় সেই এমব্ৰায়টোৰ যেটো ফৰ্মেশন হয় আৰু ডেভেলপমেন্ট হয় সেইখিনি কোৱা হয় আমাৰ ইমপ্লান্টেশন বুলি ঠিক আছে তাৰ পাছতে আমাৰ আছে জেষ্টেশন পিৰিয়ডটো হৈছে আমাৰ এমব্ৰায়নিক ডেভেলপমেন্ট যে আমাৰ সেই বেবি এটা একেবাৰে ফাৰ্স্ট মন্থত কেনেকুৱা ধৰণৰ হয় বা সেকেন্ড মন্থত কিমান হিহঁতৰ ডেভেলপমেন্ট হ'ব সেই সকলোখিনি সেই এমব্ৰায়নিক ডেভেলপমেন্টৰ যোনখিনি আমাৰ টাইম সেই টাইমখিনিক আমাৰ কোৱা হয় যে জেষ্টেশন পিৰিয়ড বুলি ঠিক আছে একেবাৰে শেষৰটো হৈছে আমাৰ পাৰ্চুৰেশন মানে কি হয় ডেলিভাৰী অফ দা বেবি আমাৰ একেবাৰে শেষত যেতিয়া বেবিটো ডেলিভাৰী হৈ যাব হেতু কোৱা হয় আমাৰ পাৰ্চুৰেশন বুলি এই ছটা ৰিপ্ৰডাক্টিভ ইভেন্ট সকলোৱে বুজি পালা এটা নেক্সট পাৰ্টটো আছে আমাৰ মেল ৰিপ্ৰডাক্টিভ সিস্টেম ঠিক আছে মেল ৰিপ্ৰডাক্টিভ সিস্টেমটো আমাৰ কি হয় আমাৰ এতিয়া মেলৰ আমাৰ কি গেমেট ফৰ্মেশন হয় আমি গম পালো স্পাৰ্ম হয় নহয় এতিয়া এই মেল গেমেটটো আমাৰ কেনেদৰে বনিব এখিনি পিছত আছে এতিয়া আমাৰ প্ৰথমে জানিব লাগিব যে মেলৰ ৰিপ্ৰডাক্টিভ সিস্টেমটো আমাৰ কি বস্তু আছে বা কিহে এৰে আমাৰ গঠন হৈছে হয় নহয় এটো আমাৰ কি দি আছে যে ইট কনসিষ্ট অফ প্ৰাইমেৰী সেক্স অৰ্গান যোনটো আমাৰ টেস্টিস হয় সেকেন্ডাৰী সেক্স অৰ্গান আমাৰ দুটা হেয়া হৈছে এটা হৈছে আমাৰ এসেসৰি ডাক্ট আৰু এটা হৈছে আমাৰ এসেসৰি গ্ল্যান্ড ঠিক আছে আৰু 3 নম্বৰটো হৈছে আমাৰ এক্সটাৰ্নাল জেনাইটেলিয়া হেতু আমি কি বুলি কওঁ পেনিস বুলি কওঁ ঠিক আছে
এতিয়া আমি গম পালোঁ যে আমাৰ মেল ৰিপ্ৰডাক্টিভ ছিষ্টেমত আমাৰ প্ৰাইমেৰী ছেক্স অৰ্গেনটো কি হয় টেষ্টিছ হয় মানে আমাৰ মেলৰ যোনটো গেমেট স্পাৰ্ম ফৰ্মেশ্যন হয় সেই স্পাৰ্ম ফৰ্মেশ্যনৰ কাৰণে আমাৰ যোনটো একেবাৰে প্ৰথম মানে আমাৰ দৰকাৰী বস্তু সেইটো কি বুলি ক'লে আমাৰ টেষ্টিছটো হয় ঠিক আছে সেই টেষ্টিছৰ বিষয়ে আমি অলপ পঢ়ি আমি তাৰপিছত গম পাম যে টেষ্টিছৰ ভিতৰতে আমাৰ যোনটো স্পাৰ্ম ফৰ্মেশ্যন হয় সেই স্পাৰ্মটো আমাৰ কেনেদৰে ফৰ্মেশ্যন হয় ঠিক আছে এতিয়া টেষ্টিছটো কি হয় A pair of testes are situated outside the abdominal cavity in a sac of skin is called scrotum. A testis to amar ki hoy pairot thake thik ase mane duita amar testis thake pair mane duta thake to hebabe pair boli koa hoise ejur amar testis kot thake outside the abdominal cavity amar abdominal amar mane jiru amar tolor অংশ he bahirot এটা স্কিন চেক অফ স্কিন মানে এটা এখন স্কিনৰ ভিতৰত মানে এটা হে থাকে সেই টেষ্টিছটো সেই চেক অফ স্কিনখনক আমাৰ স্ক্ৰটাম বুলি কোৱা হয় ঠিক আছে টেষ্টিছ আৰ অভেল ইন শেপ টেষ্টিছৰ শেপটো আমাৰ কি হয় অভেল শেপ হয় এটা টেষ্টিছৰ আমাৰ লেন্থটো কিমান হয় 4 to 5 সেন্টিমিটাৰ আৰু উইথটো আমাৰ প্ৰস্থটো মানে 2 to 3 সেন্টিমিটাৰ ঠিক আছে তাৰ পিছতে আমাৰ যোনটো এতিয়া স্ক্ৰটাম পাইছিলোঁ যে আমাৰ চেক অফ স্কিন হয় নহয় সেই স্কিনখনৰ ভিতৰত মানে চেক অফ স্কিনৰ ভিতৰত আমাৰ টেষ্টিছটো যে থাকে সেই স্ক্ৰটামটো সেইটোক আমি স্ক্ৰটাম বুলি কৈছিলোঁ এতিয়া সেই স্ক্ৰটামে আমাক কিদৰে হেল্প কৰে দ্য স্ক্ৰটাম হেল্পছ ইন মেইনটেইনিং দ্য ল' টেম্পাৰেচাৰ অফ দ্য টেষ্টিছ 2 পৰা কি হয় আমাৰ 2.5 ডিগ্ৰী সেলসিয়াস লোৱাৰ দেন দ্য নৰ্মেল ইণ্টাৰনেল বডি টেম্পাৰেচাৰ আমাৰ স্ক্ৰটামে আমাক কেনেদৰে হেল্প কৰে যে আমাৰ বডিত আমাৰ বডিটোৰ যিটো আমাৰ বডিৰ ভিতৰত যোনটো আমাৰ টেম্পাৰেচাৰ হৈ থাকে সেই টেম্পাৰেচাৰটো আমাৰ টেষ্টিছৰ ভিতৰত মানে আমাৰ যোনটো আমাৰ স্পাৰ্ম ফৰ্মেশ্যন হয় সেই স্পাৰ্ম ফৰ্মেশ্যনৰ কাৰণে যিমানখিনি আমাক টেম্পাৰেচাৰ প্ৰয়োজন হয় সেই টেম্পাৰেচাৰখিনি মানে মেইনটেইন কৰাত আমাক স্ক্ৰটামে হেল্প কৰে ঠিক আছে কিমান বুলি ক'লে তাৰ অংশটো যেহেতু আমাৰ MCQ কুৱেশ্যন বহুত আহে এতিয়া সেইবাবে আমি MCQ কাৰণে এনেদৰে সৰু সৰু কিছুমান আমি চাই যাবলগীয়া হয় যেনেকৈ আমাৰ এতিয়া স্ক্ৰটামৰ হেল্পটো চালোঁ বা আমাৰ কোনটো চেক অফ স্কিনত প্ৰেজেণ্ট থাকে বুলি ক'লে টেষ্টিছটো সেইটো হৈ যাব আমাৰ স্ক্ৰটাম তেনেকুৱা ধৰণৰ বহুত MCQ কুৱেশ্যন ইয়াতে সোমাই আছে নেক্সট আছে আমাৰ ইচ টেষ্টিছ হেজ 250 কম্পাৰ্টমেণ্ট ইজ কল্ড টেষ্টিকুলাৰ লবিউল এই যোনটো মোৰ এই টেষ্টিছ আছিলে এই টেষ্টিছটো আমাৰ কি হয় টেষ্টিছটো এতিয়া আমাৰ 250টা কম্পাৰ্টমেণ্টত মানে সি ডিভাইড হৈ গৈছে সেই যে আমাৰ 250টা কম্পাৰ্টমেণ্ট এণ্ড ডিভাইড হৈছে সেইটো কোৱা হয় আমাৰ সেইখিনি কোৱা হয় টেষ্টিকুলাৰ লবিউল বুলি ঠিক আছে টেষ্টিকুলাৰ লবিউল আৰু দিছ টেষ্টিকুলাৰ লবিউল কণ্টেইন 1 to 3 হাইলি কনভলিউটেড সেমিনিফেৰাছ টিউবুলছ এই যোনটো আমাৰ টেষ্টিকুলাৰ লবিউল এই টেষ্টিকুলাৰ লবিউলে আমাৰ কি হয় এটাৰ পৰা প্ৰায় 3টা হাইলি কনভলিউটেড হৈ থকা মানে সেমিনিফেৰাছ টিউবুলছ কণ্টেইন কৰে ঠিক আছে সেইখিনি কোৱা হয় আমাৰ সেমিনিফেৰাছ টিউবুল স্পাৰ্মছ আৰ প্ৰডিউচড ইন সেমিনিফেৰাছ টিউবুলছ এইটো এটা বিশেষ কুৱেশ্যন হয় বা আমাৰ ফিল ইন দ্য ব্লেংকছতো অহা দেখা যায় যে আমাৰ আমি মেইনলি কৈ থাকোঁ যে স্পাৰ্ম ক'ত ফৰ্মেশ্যন হয় বুলি ক'লে আমাৰ টেষ্টিছত হয় কিন্তু আচলতে নহয় স্পাৰ্মটো আমাৰ টেষ্টিছত হয় কিন্তু টেষ্টিছৰ কোনটো অংশত হয় বুলি ক'লে টেষ্টিছৰ আমাৰ কি হয় সেমিনিফেৰাছ টিউবুল নামৰ যোনটো অংশ আছে তাতহে আমাৰ এই স্পাৰ্মটো প্ৰডিউচ হয় ঠিক আছে বা ফৰ্মেশ্যন হয় এতিয়া আমাৰ যেটো এই সেমিনিফেৰাছ টিউবুলৰ বিষয়ে আমি ভালদৰে জানিব লাগিব হয় নহয় যেহেতু এই সেমিনিফেৰাছ টিউবুলছৰ ভিতৰতহে আমাৰ কি হয় স্পাৰ্মটো ফৰ্মেশ্যন হ'ব সো যেতিয়া আমি চাব যাম এই সেমিনিফেৰাছ টিউবুলছটো যে সেমিনিফেৰাছ টিউবুলছৰ আমাৰ দুখন ভিতৰৰ সাইডৰ পৰা ইনসাইড আৰু আউটসাইডৰ দুটা পাৰ্টৰ সেই মানে ইনসাইডত আমাৰ দুখন সেল পোৱা যায় সেমিনিফেৰাছ টিউবুলছৰ সেই ইনসাইডৰ দুখন সেল হৈছে আমাৰ ফাৰ্ষ্টখন মেল জাৰ্ম সেল যাক আমি কি বুলি কওঁ স্পাৰ্মেটগনিয়া বুলিও কোৱা হয় আৰু হিখন সেল হৈছে আমাৰ সাৰ্টলি সেল ঠিক আছে আৰু আউটসাইডৰ আমাৰ কি প্ৰেজেন্ট থাকে ইন্টাৰষ্টিচিয়েল সেল বা তাকে আমি কি বুলি কওঁ লাইডিক সেল বুলিও কোৱা হয় এতিয়া মই এই যোনখিনি সেলৰ এতিয়া সেল পাইছিলোঁ যে আমাৰ টেষ্টিছৰ ইনসাইডত আমাৰ দুখন সেল থাকে আৰু আউটসাইডত আমাৰ এখন সেল থাকে এই সেলৰ ফাংচননো কি সেইটো মই কৈছোঁ ঠিক আছে আমাৰ ইনসাইডত আমাৰ দুখন সেল আছিলে সেই সেল কি আছিলে যে মেল জাৰ্ম সেল হয়নে
আৰু এখন আছিলে আমাৰ সাৰ্টলি সেল মেল জাৰ্ম সেলছখনক আমি স্পাৰ্মেটগনিয়া বুলিও কওঁ ঠিক আছে এই মেল জাৰ্ম সেলখনৰ আমাৰ ফাংচন কি হয় মেইনলি the male germ cells undergo meiotic divisions which lead to sperm formation ঠিক আছে কি হয় আমাৰ এই মেল জাৰ্ম সেল বা আমাৰ স্পাৰ্মেটগনিয়া যোনখন সেল আছিলে সেইখন আমাৰ কি হয় মিওটিক ডিভিজন হ'ব হিহঁতৰ ডিভিজন হ'ব আৰু সেই ডিভিজন হৈ পেলাই আমাৰ কি হয় স্পাৰ্ম ফৰ্মেশন হয় তাৰ পৰাই মানে মেইনলি আমাৰ এই মেল জাৰ্ম সেল বা স্পাৰ্মেটগনিয়া সেলখনৰ পৰাই আমাৰ কি হয় স্পাৰ্মৰ ফৰ্মেশন হয় ঠিক আছে এই প্ৰসেছটোকে আমি পিছত ভালদৰে আমি পঢ়িব লাগিব যে কি আমাৰ যোনটো এতিয়া আমি গেমেটোজেনেসিস যেনেকৈ প্ৰসেছটো পঢ়িছিলোঁ হয় নহয় হেতু গেমেটোজেনেসিছত আমি যে ফাৰ্স্টত পঢ়িছিলোঁ যে ফৰ্মেশন অফ মেল গেমেট বা ফৰ্মেশন অফ যোনটো আমাৰ ফিমেল গেমেট সেই প্ৰসেছটো আমি ইয়াত পঢ়িব লাগিব এই মেল জাৰ্ম সেলখন কেনেদৰে মিওটিক ডিভিজন হয় আমাৰ স্পাৰ্ম ফৰ্মেশন হয় এইটো আমি গেমেটোজেনেসিছত পাম ঠিক আছে তাৰপিছতে নেক্সট আছে আমাৰ সাৰ্টলি সেল কি হয় আমাৰ দিস সেল ইজ অলসো called nerve cells এই সাৰ্টলি সেলখনক আমাৰ নাৰ্ভ সেল বুলিও কোৱা হয় কিয় কোৱা হয় কাৰণ এই সাৰ্টলি সেলখনে আমাৰ যোনটো স্পাৰ্ম সেল বা আমাৰ এই মেল জাৰ্ম সেল যে সেই সেলখনক মানে আমাৰ কি হয় হিহঁতি নিউট্ৰিশন প্ৰভাইড কৰে এইটো মই এটা লিখিয়ে দিছোঁ which provide nutrition to the sperm cell ঠিক আছে তাৰপিছতে আমাৰ যোনটো বাহিৰৰ আমাৰ এখন সেল আছিলে আমি পাই আহিছোঁ হয় নহয় ইন্টাৰষ্টিচিয়েল সেলছ বা তাক আমি কি বুলি কওঁ লাইডিক সেলছ বুলি কওঁ the region outside the seminiferous tubules contain masses of cells is called Leydig cells কি হয় seminiferous tubulesৰ বাহিৰত মই আঁকি দিছোঁ জানিবা এইটো এই seminiferous tubules আমাৰ এইখিনি এইটো আমাৰ হৈছে seminiferous tubuleৰ এয়া অংশ ঠিক আছে এই দুটা আমাৰ মাজত ৰিজনৰ বাহিৰৰ যিখিনি অংশ এইখিনি ইণ্টাৰ বুলি আমি এইখিনি ধৰিব পাৰিম হয়নে ইণ্টাৰ এনেকৈ মনত ৰাখিবলৈ ইজি হ'ব ঠিক আছে এইখনক আমাৰ কোৱা হয় ইণ্টাৰষ্টিচিয়েল সেল বুলি কোৱা হয় এই বাহিৰৰ সেলখনক আৰু ভিতৰখনক আমি গম পালে মেল জাৰ্ম সেল যি আমাৰ স্পাৰ্ম ফৰ্মেশন হয় গৈ সেই মেল জাৰ্ম সেলখনৰ পৰাই আৰু সাৰ্টলি সেল যাক সেই মেল জাৰ্ম সেলখনক কি হয় সাৰ্টলি সেলে আমাক নিউট্ৰিশন প্ৰভাইড কৰে আৰু এই ইণ্টাৰষ্টিচিয়েল সেল আমাৰ যোনটো বাহিৰৰ সেমিনিফাৰাছ টিউবুলছৰ বাহিৰৰ যি অংশ সেই অংশকে আমাৰ মাছেছ অফ সেলছ সিহঁতৰ সেই ৰিজনটোত থাকে সেই তাকে কোৱা হয় আমাৰ লাইডিক সেলছ বুলি কোৱা হয় ঠিক আছে দিছ সেল are responsible for synthesizing and secreting the male sex hormone called androgen এটো এটা অতি গুৰুত্বপূৰ্ণ হয় যে কি আমাৰ ইন্টাৰষ্টিচিয়েল সেল বা লাইডিক সেলখনে আমাৰ এটা বহুত গুৰুত্বপূৰ্ণ কাম কৰে কি সিনথেসাইজিং এণ্ড সিক্ৰেটিং আমাৰ মেল যিটো সেক্স হৰমন সেই হৰমনটো হিহঁতে কি হয় সিনথেসাইজ কৰে নিজে মানে বনায় আৰু লগতে বস্তু সিক্ৰেটো কৰে ঠিক আছে সেইবাবে এই ইন্টাৰষ্টিচিয়েল সেল বা লাইডিক সেলৰ ফাংচনটো ইম্পৰ্টেণ্ট হয় লগতে এটা ইম্পৰ্টেণ্ট কিন্তু এইটো আমাৰ এন্ড্ৰজেন হৰমনটো আমাৰ ইহঁতে যিহেতু নিজে কি হয় সিনথেসাইজ কৰে তাৰ লগতে সিক্ৰেশ্যনতো আমাক হেল্প কৰে আৰু এই এন্ড্ৰজেনটো আমাক কি বুলি কোৱা হয় টেষ্টষ্টেৰন বুলিও কোৱা হয় ঠিক আছে টেষ্টষ্টেৰন তাৰপিছতে আমাৰ নেক্সট আছিলে কি সেকেন্ডাৰী সেক্স অৰ্গানত আমাৰ কি আছিলে এসেসৰি ডাক্ট সিস্টেম আছিলে হয় নহয় আৰু তাৰপিছতে আছিলে আমাৰ এসেসৰি গ্লেন্সখিনি এসেসৰি ডাক্ট সিস্টেমত আমাৰ কি হয় চাৰিটা সোমাই আছে কনসিস্ট হৈ আছে ফাৰ্স্টটো আছে আমাৰ কি ৰিটেটেষ্টিছ ভাছা ইফাৰেন্সিয়া এপিডিডাইমিছ আৰু তাৰপিছত আছে কি আমাৰ ভাছ ডিফাৰেন্স ঠিক আছে the accessory duct system start with tubuli recti and connect the seminiferous tubule to the channels is called retetestis etu ki hoy je amar accessory amar jonto duct system ei accessory duct system to amar kihot start hoise boli kowa hoy amar tubuli recti জৰিয়তে আমাৰ স্টাৰ্ট হৈছে আৰু কোলগত কানেক্ট হৈছে টু দা চেনেলছ ৰিটেটেষ্টিছৰ এটা আমাৰ নেটৱৰ্ক টাইপৰ মানে জাল ধৰা ৰিটেটেষ্টিছৰ এটা জাল টাইপৰ এটা জালৰ এটা বহুতখিনি এনেদৰে জালৰ যিটো সমষ্টি এনেদৰে এই অংশখিনি আমাৰ ৰিটেটেষ্টিছ মই ছবিটো ভালদৰে দেখাই দিম পিছত এইটো আমাৰ এই অংশখিনি আমাৰ ৰিটেটেষ্টিছ হয় ঠিক আছে From retetestis, a fine tubule arises is called vasa efferentia.
আমাৰ এই ৰিটেটেষ্টিছৰ পৰা কিছুমান আমাৰ টিউবলছ ধৰণৰ এই সৰু দেখিছে এই টিউবলছ আকৃতিৰ আমাৰ কিছুমান মানে ওলাই আহে এইখিনি কোৱা হয় আমাৰ কি বুলি ভাষা ইফাৰেঞ্চিয়া বুলি কোৱা হয় ঠিক আছে ইট লিভছ দ্য টেষ্টিছ আৰু এই ভাষা ইফাৰেঞ্চিয়াখিনি আমাৰ কি হয় টেষ্টিছৰ পৰা ওলাই আহে আৰু কিহত এইখিনি খোল খাই আমাৰ এপিডিডাইমিছটো কি হয় এপিডিডাইমিছ হৈছে আমাৰ গ্ৰেটলি কইলড এণ্ড হাইলি টাইট পেকড ফ্লেটেন বডি এইটো মানে এটা এপিডিডাইমিছটো এনেকৈ ভাষা ইফাৰেঞ্চিয়াৰ পৰা এনেকৈ ওপৰতে এটা এনেকুৱা অংশ থাকে হা এই অংশখিনি আমাৰ এপিডিডাইমিছ বুলি কোৱা হয় ঠিক আছে তাৰপিছতে নেক্সট দ্য এপিডিডাইমিছ লিডছ টু ভাষ্ট ডিফাৰেঞ্চ ইট লুপছ অভাৰ ইউৰিনেৰী ব্লেডাৰ কি হয় এইখিনিয়ে আমাৰ ইম্পৰ্টেণ্ট হয় মানে কি আমাৰ এচেছৰি ডাক্ট ছিষ্টেমৰ যিখিনি এইখিনি আমি প্ৰথম অংশখিনি পাই আহিলোঁ কিন্তু এই শেষৰ যোনটো অংশ আমাৰ ভাষ্ট ডিফাৰেঞ্চ ই বহুত এটা ইম্পৰ্টেণ্ট কাম কৰে যে কি এই ভাষ্ট ডিফাৰেঞ্চটো মানে ইমানে কি হয় এই গোটেই ইউৰিনেৰী ব্লেডাৰ যোনটো আছে সেই ইউৰিনেৰী ব্লেডাৰটো গোটেইটো সিহঁতে কি হয় কানেক্ট হৈ থাকে ঠিক আছে ইউৰিনেৰী ব্লেডাৰটোৰ লগত ইট ৰিচিভছ এ ডাক্ট ফ্ৰম সেমিনাল ভেচিকল টু ফৰ্ম ইজেকুলেটৰী ডাক্ট কি হয় এই ভাষ্ট ডিফাৰেঞ্চটোৱে এটা ডাক্ট ৰিচিভছ কৰে ক'ৰ পৰা সেমিনাল ভেচিকল এই সেমিনাল ভেচিকল শব্দটো আমি ইয়াত পাইছোঁ আৰু নেক্সট আমাৰ এচেছৰি গ্লেণ্ডত এই সেমিনাল ভেচিকলটো তোমালোকে আমাৰ এচেছৰি গ্লেণ্ড যেতিয়া মই এতিয়া পঢ়াম তেতিয়া গম পাবা ঠিক আছে সেমিনাল ভেচিকলৰ পৰা এটা ডাক্ট সিহঁতে কি হয় ৰিচিভ কৰিলে কি ফৰ্ম কৰিবৰ কাৰণে ইজেকুলেটৰী ডাক্ট ফৰ্ম কৰিবৰ কাৰণে ইট passes through the prostate gland and open into urethra and further passes through the penis to its external opening called urethral meatus ঠিক আছে এইকনলৈকে বুজি পালা ইজেকুলেটৰী ডাক্টলৈকে হয়নে সেমিনাল ভেচিকলৰ পৰা এটা ডাক্ট সেমিনাল ভেচিকল কি হয় এইটো বাদ দিয়া এতিয়া এটা মনত ৰাখা যে আমাৰ ভাষ্ট ডিফাৰেঞ্চটোৱে সেমিনাল ভেচিকলৰ পৰা এটা কি হয় ডাক্ট সিহঁতে ৰিচিভ কৰিলে কি বনাবৰ কাৰণে ইজেকুলেটৰী ডাক্ট বনাবৰ কাৰণে ঠিক আছে তাৰপিছতে এইটো আমাৰ কোৰ দ্বাৰা আমাৰ পাছ হ'ব passes through the prostate gland এই prostate glandটো আমাৰ ইয়াৰ পিছৰ অংশখিনি হয় মানে সেমিনাল ভেচিকল prostate gland এইকেইটা আমাৰ এচেছৰি গ্লেণ্ডত পৰে কিন্তু এই আমাৰ যোনটো ভাষ্ট ডিফাৰেঞ্চ যিহেতু আমি গম পালোঁ এই ভাষ্ট ডিফাৰেঞ্চটো গোটেই আমাৰ ইউৰিনেৰী ব্লেডাৰটোতে সিহঁতে এই কানেক্ট হৈ আছে হয় নহয় prostate gland and open into urethra আৰু একেবাৰে আমাৰ কি হয় ইউৰেথ্ৰাত এই মানে আমাৰ prostate gland বা বিভিন্ন ধৰণৰ এই অংশখিনি দি এই পাৰ হৈ গৈ পেলাই আমাৰ কি ক'ত ওপেন হয় বুলি কৈছে ইউৰেথ্ৰাত ওপেন হোৱাৰ পিছত তাৰপিছত আকৌ কি হয় and further passes through the penis to its external opening আৰু আমাৰ তাৰপিছত আকৌ আমাৰ কি হয় পেনিছ যোনটো আমাৰ মেলৰ এক্সটাৰ্নেল জেনাইটেলিয়াত আমি পঢ়িছিলোঁ হয় নহয় সেই এই পেনিছেৰে আমাৰ কি হয় বস্তুটো পাছ হয় মানে পাছ কৰে তাৰপিছতে আমাৰ একেবাৰে শেষত এই ওপেনিং যোনটো আমাৰ এক্সটাৰ্নেল ওপেনিং তাক কোৱা হয় আমাৰ কি বুলি ইউৰেথ্ৰাল মিটাছ বুলি সকলোৱে বুজি পালা নেক্সট আমাৰ যিখিনি এচেছৰি গ্লেণ্ডছ আছে এচেছৰি গ্লেণ্ডত আমাৰ এই প্ৰষ্টেট গ্লেণ্ড সেমিনাল ভেচিকল আৰু এটা আহিব আমাৰ বাল্বোইথ্ৰেল গ্লেণ্ড ঠিক আছে মই নেক্সট পাৰ্ট এচেছৰি গ্লেণ্ডলৈ আগবাঢ়িছোঁ ঠিক আছে এচেছৰি ডাক্টত আমাৰ মই আগতে এতিয়া অলপ আগতে যি কৈছিলোঁ যে আমাৰ প্ৰষ্টেট গ্লেণ্ড আৰু আমাৰ সেমিনাল ভেচিকল আৰু তাৰ লগতে আৰু এটা গ্লেণ্ড থাকে যে বাল্বোইথ্ৰেল গ্লেণ্ড ঠিক আছে ইট ইনক্লুডছ প্ৰষ্টেট গ্লেণ্ড টু সেমিনাল ভেচিকলছ এণ্ড বাল্বোইথ্ৰেল গ্লেণ্ড ইয়াতে এচেছৰি গ্লেণ্ডত আমাৰ কি হয় এটা প্ৰষ্টেট গ্লেণ্ড থাকে দুটা সেমিনাল ভেচিকল আৰু এটা আমাৰ বাল্বোইথ্ৰেল গ্লেণ্ড কনসিষ্ট হৈ আছে ঠিক আছে এতিয়া যোনটো আমাৰ প্ৰষ্টেট গ্লেণ্ড হয় প্ৰষ্টেট গ্লেণ্ডটো আমাৰ কি হয় This gland secretes mucus and a slightly alkaline fluid during ejaculation and helps to neutralize the acidic medium of vagina which make sperm more active to swim কি কৈছে যে this gland secretes mucus and a slightly মানে এই আমাৰ prostate glandটোৱে slightly মানে অলপ আমাৰ কি হয় alkaline fluid আমাৰ ইজেকুলেশ্যনৰ সময়ত মানে সিহঁতে কি কৰে বুলি কয় সিক্ৰেট কৰে সেই যোনটো আমাৰ এলকালিন ফ্লুইড সেই অলপ যিটো এলকালিন ফ্লুইড সেই এলকালিন ফ্লুইডটোৱে আমাক কিহত হেল্প কৰে নিউট্ৰেলাইজ দ্য এচিডিক মিডিয়াম আমাৰ ভেজাইনা যিহেতু আমাৰ কি হয় সেই
আমাৰ যোনটো স্পাৰ্ম আছিলে সেই স্পাৰ্মটো আমাৰ ক'ত যাব ফিমেল ৰিপ্ৰডাক্টিভ পাৰ্টত হয় নহয় সেই ফিমেল ৰিপ্ৰডাক্টিভ ট্ৰেক্টৰ আমাৰ যোনটো ভেজাইনা সেই ভেজাইনাটো মানে আমাৰ ভেজাইনা যিহেতু এচিডিক মিডিয়ামত থাকে সেই এচিডিক মিডিয়াম ভেজাইনাত থকা এচিডিক মিডিয়ামটো নিউট্ৰেল কৰে মানে যাতে আমাৰ কি হয় যদি আমাৰ এচিড মিডিয়ামত যায় সেই স্পাৰ্মবোৰটো আমাৰ ডেমেজ হৈ যাব সেইবাবে এই প্ৰষ্টেট গ্ল্যাণ্ডৰ যোনটো এলকালিন ফ্লুইড সি আমাক এইটো কি হয় নিউট্ৰেলাইজ কৰাত হেল্প কৰে তাৰপিছতে আৰু সেইটো নিউট্ৰেলাইজ হোৱাৰ মানে আমাৰ কি হয় হুইচ মেক স্পাৰ্ম মোৰ এক্টিভ টু ছুইম যাতে আমাৰ স্পাৰ্মটোৱে বেছি এক্টিভলি ছুইম কৰিব পাৰে হয় যাব পাৰে দিছ এলকালিন ফ্লুইড কণ্টেইন লিপিড এনজাইম চাইট্ৰিক এচিড এটচেট্ৰা এই যোনটো মোৰ কি হয় কি দিয়া আছে এলকালিন ফ্লুইড সেই এলকালিন ফ্লুইডটোত মোৰ কি থাকে বুলি কোৱা আছে কণ্টেইন লিপিডছ থাকে মোৰ এনজাইমছ থাকে আৰু চাইট্ৰিক এচিড পোৱা যায় ঠিক আছে তাৰপিছত নেক্সট মোক দিয়া আছে যে কোনটো আছিল আমাৰ সেমিনাল ভেসিকলটো কি হয় দিছ গ্ল্যান্ড সিক্ৰেট ৱাটাৰী এলকালিন ফ্লুইড সেমিনাল ভেসিকলে মোৰ ৱাটাৰ মানে অলপ পনীয়া এলকালিন ফ্লুইড সিহঁতে কি হয় সিক্ৰেট কৰে তাত কি কন্টেন্ট আমাৰ মানে কন্টেইন হৈ আছে সেই নিউট্ৰিশন ইনক্লুডিং দা সুগাৰ ফ্ৰুক্টোজ হয়নে যেটো আমাৰ কি হয় এনাৰ্জি সোর্স ফৰ দা স্পাৰ্ম মানে স্পাৰ্মটোৱে যাতে আমি জানো আমাৰ মানে ওয়ান টাইম ইজেকুলেশনতে আমাৰ কি হয় বহুত মিলিয়নস আমাৰ স্পাৰ্ম যায় বাট অনলি ওয়ান স্পাৰ্ম আমাৰ কি হয় মানে ফাৰ্টিলাইজেশন হয় নহয় ওভাৰ মোৰ লগত সেই যোনটো আমাৰ মানে স্পাৰ্মৰ যেহেতু তাতে স্পাৰ্মে বহুত স্পীডলি বা মুভ কৰিব লগা হয় সুইম কৰিব লগা হয় যাতে সেই স্পাৰ্মটোৱে এনাৰ্জি পায় সেই স্পাৰ্মক আমাৰ কি হয় এনাৰ্জি সোর্স হিচাপে আমাৰ সেমিনাল ভেসিকলে যোনটো এলকালিন ফ্লুইড সিক্ৰেট কৰে সি হেল্প কৰে আমাক মানে এনাৰ্জি সোর্স হিচাপে সেই স্পাৰ্মক দিয়ে ঠিক আছে নেক্সট আছে আমাৰ বাল্বোইউথ্ৰেল গ্ল্যান্ড যাক আমি কি কোপাৰ্স গ্ল্যান্ড বুলিও কওঁ এই বাল্বোইউথ্ৰেল গ্ল্যান্ডৰ এটা কাম কি হ'ল ইট সিক্ৰেটস alkaline fluids which help in neutralization of urine in urethra and in the lubrication of penis আমাৰ কি হয় এই বাল্বোইউথ্ৰেল গ্ল্যান্ডে যোনটো আমাৰ এলকালিন ফ্লুইড সিক্ৰেট কৰে সিহঁতে আমাক কি হেল্প কৰে বুলি কৈছে নিউট্ৰেলাইজেশন অফ ইউৰিন আমাৰ ইউৰিনৰ তো আমাৰ ইউৰিন মানে ইউৰেথ্ৰা যোনটো আমাৰ যোনখিনি আমাৰ ইউৰিন থাকে হয় নহয় সেই ইউৰিনখিনিক সিহঁতে নিউট্ৰেলাইজ কৰাত বহুত হেল্প কৰে আৰু লগতে আমাৰ পেনিছৰ লুব্ৰিকেশনত হেল্প কৰে পেনিছটো আমাৰ কি আছিল এক্সটাৰ্নেল জেনাইটেলিয়া অফ মেল হয়নে মেলৰ যোনটো এক্সটাৰ্নেল জেনাইটেলিয়া হেতু মানে লুব্ৰিকেশনত হেল্প কৰে ঠিক আছে নেক্সট দা সিক্ৰেশন অফ অল দিস গ্ল্যান্ড ইজ কালেক্টিভলি নোন এজ সেমিনাল প্লাজমা এটো যে যোনটো আমাৰ সিক্ৰেশন গুটেখিনি গ্ল্যান্ডৰ পৰা এতিয়া যোনটো আমাৰ সিক্ৰেশন হল সেই সিক্ৰেশন খিনি মানে সেইখিনিক আমাৰ একেলগে কি বুলি কোৱা হয় সেমিনাল প্লাজমা বুলি কোৱা হয় তাৰ পিছতে along with the sperms the seminal plasma is called semen মানে এই আমাৰ সেমিনাল প্লাজমা এতিয়া কি হয় আমাৰ স্পাৰ্ম আহিলে এই স্পাৰ্মখিনিৰ লগতে আমাৰ কি আহিলে সেমিনাল প্লাজমাও আহিলে হয় নহয় স্পাৰ্মৰ লগতে আমাৰ সেমিনাল প্লাজমাও আহিলে সেই যোনটো আমাৰ সেমিনাল প্লাজমাৰ লগত স্পাৰ্ম একেলগে যোনখিনি হয় সেইখিনিক আমাৰ কি বুলি কোৱা হয় সিমেন বুলি কোৱা হয় ইট কন্টেইনস ক্যালসিয়াম এই সিমেনখিনিত আমাৰ কি থাকে ক্যালসিয়াম থাকে ইট নাৰিশ এণ্ড এক্টিভেটস স্পাৰ্ম টু ভায়াবল এণ্ড মোটাইল এই সিমেনে আমাক কি যে আমাৰ ক্যালসিয়াম থাকে ই কি কৰে আমাক স্পাৰ্মটো বহুত বেছি এক্টিভ কৰে ভায়াবল আৰু মোটাইল যাতে আমাৰ স্পাৰ্মটোৱে বহুত স্পীড যাব পাৰে বা গৈ কি হয় ফাৰ্টিলাইজেশনটো আমাৰ হ'ব পাৰে ঠিক আছে তাৰপিছত নেক্সট আছে আমাৰ শেষৰটো এক্সটাৰ্নেল জেনাইটেলিয়া কি হয় পেনিছ ইজ নোন এজ দা এক্সটাৰ্নেল জেনাইটেলিয়া এইটো আমাৰ মেলৰ পেনিছটো আমাৰ এক্সটাৰ্নেল জেনাইটেলিয়া বুলি কোৱা হয় সিমানে